থাকে বাংগালোৰত পত্নী ব্যস্ত ৰিল বনোৱাত এলৈ স্বামী স্ত্ৰীৰ মাজতে কাজিয়া অৱশেষত সন্ধানহীন স্ত্ৰী এই ঘটনা বঙাইগাঁও জিলাৰ কাকৈচেনাৰ কলমাৰী গাঁও কাকৈচেনাৰ জৈলেন মেধি শ্ৰমিক হিচাপে কাম কৰে বাংগালোৰত তেওঁৰ পত্নী ৰীতা ৰায় থাকে কাকৈচেনাৰ ঘৰত তেওঁলোকৰ 7 বছৰীয়া কন্যা সন্তান এগৰাকীও আছে পৰিয়ালৰ লোকৰ অভিযোগ মতে ৰীতাই দিনে ৰাতিয়ে ব্যস্ত থাকে মোবাইলত ৰীতাই বনাই ৰিল ৰাতি ব্যস্ত থাকে ফোনত এলৈ ঘৰুৱা শান্তি কেইদিনমান পূৰ্বে জৈলেন ঘৰত আহে আৰু এলৈ কাজিয়াৰ সৃষ্টি হয় কাজিয়াৰ অজুহাতত ৰীতা ওলাই যায় ঘৰৰ পৰা যোৱা 7 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱা ৰীতাৰ অত্যাপিক সন্ধান পোৱা নাই জিলাখনৰ উত্তৰ শালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীও সন্ধান উলিয়াব পৰা নাই ৰীতাৰ সম্প্ৰতি 7 বছৰীয়া কন্যা সন্তানক লৈ বিপাঙতে পৰিছে জৈলেনৰ পৰিয়ালটো পৰিয়ালৰ লোকে ৰীতাক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে উল্লেখ্য যে শেহতীয়াকৈ বঙাইগাঁৱত মোবাইল ফেচবুক ৰিল ইনষ্টাগ্ৰামৰ গ্ৰাসত পৰি কেইবাগৰাকীও বোৱাৰী সন্ধানহীনৰ ঘটনা সংঘটিত হৈছে এনে ঘটনাই স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত মোৰ নাম জৈলেন মেধি কাকৈচেনা চলমাৰী পাৰ্ট 1 ঘটনা মানে মই থাকোঁ বাহিৰত মোৰ আপিতা থাকে ঘৰত তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পতাৰ পাছত ৰাখোঁ ফোনটা ৰখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ সেইবাৰ পাওঁ ৱেইটিং ব্যস্ত বিজি এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে কাক ফোন কৰে মই এটা নাজানো এনেকৈ একদিন নহয় দুদিনৰ পৰাই বিজি পাই থাকোঁ থকাৰ স্বত্বৰ মনটো ভাল নালাগে মই বাহিৰত থাকোঁ কাম কৰোঁ তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ সেনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি মই ঘৰত যাম নেকি সেনেকৈ কৈছিলোঁ কথাটো তাই কৈছে ঘৰত আহিব নালাগে কি ঘৰত আহি কি কৰবি কি এনেকৈ কৈছিল তাই মোক নাই মই এনেকৈ থাকিব নাপানে তুমি মোক কষ্ট দি থাকিলে মই কিনকৈ থাকিম তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কিনকৈ থাকিম এইখন ঘৰত মই ঘৰত যাম মোৰ 40 আছে 40 চাব লাগিব ঘৰত আহিলোঁ ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে কিবা আছে ঘৰখনত তাৰপিছত তাৰ মোবাইলটা চেক কৰিলোঁ কিছুমান তথ্য পালোঁ কল ৰেকৰ্ড পালোঁ ফোন নাম্বাৰো পালোঁ ফোনো কৰিলোঁ এনেকৈ বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা কেইদিন হ'ল আজি 8 দিনে হ'ল 9 দিনত পৰিলে থানাত জনাইছোঁ নাই একো খবৰ পোৱা নাই ক'ত আছে কি কৰি আছে কোনো তথ্য পোৱা নাই আৰু মোবাইলৰ পৰা কাৰোবাক ফোন কৰে এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে কৰি থাক কামটো নাইয়ে খাৱা লোৱা আৰু ছাৰ কিছু কাম নাই আৰু মোৰ ৱাইফেৰ কিয় কয় সিটোৰ চুটি চেঁচা পানী ৰীতা ৰায় মানে মোৰ ফালৰ পৰা আৰু যি হৈছে যি ভুল কৰছা যি ভুল কৰছোঁ মোৰো যদি কিয় ভুল হৈছে মই একচাৰা ক্ষমা কৰিম আৰু মোকো ক্ষমা কৰে দে একবাৰ কাৰণে ঘূৰি আহ মোৰ কাৰণে নালাগে চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ আৰু ৰীতা তই য'তে নাথাকিছকৈ একবাৰে কাৰণে ল'ৰা ছোৱালী নহয় মোৰ ছোৱালী একজনী 7 বছৰ হৈছে একবাৰ মোক চাই নালাগে ছোৱালী তাৰ মোক চাই আহিব লাগে একবাৰ কাৰণে আৰু কি কৰে যে ঘৰৰ ভিতৰে থাকিব ইখান এনেকে দৰ্জাত দিয়া থব এতিয়া এখন পৰ্দা দিয়া থব এতিয়া মানে বিভিন্ন ধৰণৰ তাৰ মানে জিন্সৰ পেণ্ট পিন্ধিয়া মানে বিভিন্ন ধৰণে ৰিল গানে থাকে তাই ভিতৰত নাচি থাকে ভিতৰত নাচি থাকে কোনো একটা পইচা নাপাবি আৰু দৰ্জাখন দিয়া থব এনেকে ভিতৰে দি খিলা দি থব চাৱা কেনেকে সোমাব ঘৰত সাৰা দিনটা আৰু ঘৰত যি তাই যি নিজে ভাত খায় না নাখায় কোনো গমেই নাপায় বঙাইগাঁৱৰ পৰা হুছেইন আলী ৰিপৰ্ট এণ্টনি প্ৰসাদ